ওম শান্তি অকমান কথাতে আপুনি মানুহক বেয়া পাই নাথাকিব আমাৰ কিছু কিছু ব্যক্তিৰ এই সংস্কাৰ থাকে যে অকমান কথাতে বেয়া পাই যায় দেই সদায় যিকোনো কথা যেতিয়া আপুনি আনৰ পৰা শুনিব হয়তো কথাটো শুনাত বেয়া তাৰ ইন্টেনশনটো সদায় আপুনি চেক কৰিব দেই ইন্টেনশনটো চেক কৰিব এটা পিতৃ-মাতৃয়ে বহু সন্তানক গালি পাৰে টানকে কয় কিন্তু তাৰ ইন্টেনশন তাৰ নেপথ্যত থকা যেটো ভাল আমাৰ ভাৱনা হেতু কি যে তোমালোকৰ উন্নতিৰ কাৰণে কোৱা যায় হয়নে বাৰু গতিকে কাৰোবাৰ কথা কোৱাৰ যেটো ধৰণ বা যাৰবাৰ কথা কোৱাৰ যেটো ঢং বুলি আমি কওঁ হেতু অকমান ৰাফ হ'ব পাৰে কেতিয়াবা অকমান টান হ'ব পাৰে কিন্তু সেইজন ব্যক্তিৰ সেই কথাৰ আৰত নেপথ্যত ইন্টেনশনটো কি ভাৱনাটো কি হেতু সদায় চেক কৰিব তেতিয়া কি হ'ব জানেনে আপোনাৰ জীৱনত জটিলতা নাথাকিব আপোনাৰ মনোবল সদায় এক থাকিব আপুনি মানসিকভাৱে সদায় সুখ শান্তি জীয়াই থাকিব পাৰিব দেই গতিকে আজিৰ পৰা আপুনি এটো আপুনি সদায় কৰিব আপুনি এতে পৰিয়ালত আছে আমি বেছিখিনি মানুহ পৰিয়ালত থাকো পৰিয়ালত আমি একেলগে সহবাস কৰো একেলগে সহবাস কৰিলে আমাৰ বিভিন্ন ধৰণৰ কথা বতৰা আমাৰ আদান প্ৰদান দিনটোত হৈ থাকে এতিয়া দেখো বিভিন্ন কাৰণত এটা পৰিয়ালৰ মাজত অকমানতে বেয়া পোৱা নিচিনা হয় কোনোবাই কৈছিল কথাটো কিবা ভাবে কোনোবাই গ্ৰহণ কৰিলে কিবা ভাবে হয়নে হয়নে যে কেতিয়াবা আপোনাৰ মনতটো এনেকুৱা আহে যে মইতো হেতু ভাৱনাৰে কোৱা নাছিলো কথাটো মইতো তেওঁৰ ভাল হক বুলি চিন্তন কৰিহে কৰিছিলো কিয় তেওঁ তেনেকে ললে কথাটো হয়নে এইখিনিতে আপোনাক মই এটা কথা কওঁ আপুনি কি ভাৱনাৰে কৈছিল আপুনি ভাল ভাৱনাৰে কৈছিল তেওঁ কি কৰিলে বেয়া ভাৱনাৰে ললে কাৰ দুখ তেওঁৰ দুখ কাৰণ তেওঁৰ আত্মা সেই সময়ত ভাৰী হৈ আছে তেওঁৰ আত্মা নেগেটিভিটিৰে ভৰপুৰ হৈ আছে সেইভাবে তেওঁ কথাটো তেনেকে ললে কিন্তু তাৰ অৰ্থ এটো নহয় তেওঁ বেয়াকে ললে বুলি আপুনি আকৌ তেওঁক বেয়া পাই যাব হেতু কৰ্ম নকৰিব হেবিলাক কৰোতে এতিয়া মানুহৰ মাজৰ সম্পৰ্কবিলাক ইমান বেছি জটিল হৈ গৈছে সহজ সৰল সম্পৰ্ক নোহোৱা হৈ গৈছে পৃথিৱীত কোনেও কাকো সহজে গ্ৰহণে কৰিব নোৱাৰে কোনো মানে কি কৰে দেখা দেখিকে ভাল থাকে কিন্তু বেক অফ দা মাইন্ড ইয়াৰ পৰা বৰ বেয়া কিবা কিবি চলি থাকে সম্বন্ধ হেতুহে খুব ঈশ্বৰীয় সম্বন্ধ যাক ইয়াৰ পৰা সদায় আমি পৰিষ্কাৰভাৱে আশীৰ্বাদ আৰু তেওঁ যেনেকৈ তেনেকে আমি গ্ৰহণ কৰো হেতুহে আচলতে আমাৰ কি হয় এটা সম্বন্ধ হয় গতিকে প্ৰতিটো সম্বন্ধক ধৰি ৰখাৰ বহুত বেছি আমি ইমান সিৰিয়াস হ'ব নালাগে সম্বন্ধ ধৰি ৰাখিবলৈ যে কোনোবাই ইমান বেছি আমি ফৰ্মালিটিজ কৰিবও নালাগে সম্বন্ধবিলাক ধৰি ৰাখিবলৈ আজিকালি ফৰ্মালিটিজ বহুত বেছি হৈ গৈছে কাৰোবাক ঘৰলৈ নিমন্ত্ৰণ কৰিছে ইমান বেছি ফৰ্মালিটিজ কৰি পেলাই যে সেইখিনি সময়ত গোটেই প্ৰেক্ষাপটটো আৰ্টিফিশিয়াল হৈ যায় একো দৰকাৰ নাই আৰ্টিফিশিয়াল প্ৰেক্ষাপট কেতিয়াও ঘৰত সৃষ্টি নকৰিব আপোনাক নিজকে আৰ্টিফিশিয়াল পাত্ৰত ভৰাবলৈ চেষ্টা নকৰিব আপুনি সহজ সৰল আমি প্ৰত্যেক মনুষ্য হৈছো সহজ সৰল আমাৰ সহজ সৰলতা আমাৰ অলংকাৰ গতিকে আপুনি কেতিয়াও নিজকে আৰ্টিফিশিয়াল এটা কৃত্ৰিমতাত লৈ যাবলৈ চেষ্টা নকৰিব বহুত মন বুদ্ধি বহুত খেলিমেলি হৈ যায় মন বুদ্ধিয়ে কি কৰিম কি নকৰিম হৈ যায় কাৰণ আপুনি আছিলে সহজ সৰল আপুনি এটা প্ৰেক্ষাপটত নিজকে এতিয়া কৃত্ৰিমতাৰে সব আগতে ৰিপ্ৰেজেন্ট কৰিবলৈ গৈ আছে সেই সময়ত মন বুদ্ধি খেলিমেলি লাগি যায় যে কোনটো আসল মোৰ ৰূপটা মানে যাক আমি ডাবল ষ্টেণ্ডাৰ্ড বুলি কওঁ হয়নে গতিকে এইবিলাকত একেবাৰে না যাব নিজকে সহজ সৰল সকলো ব্যক্তিৰ প্ৰতি সমান দৃষ্টি সকলোৰে প্ৰতি কল্যাণকাৰী সকলোৰে প্ৰতি শুভকামনা শুভভাৱনা আশীৰ্বাদ সকলোৰে কল্যাণ হওক যোন মোৰ ঘৰলৈ আহিছে তেওঁৰ বহুত কল্যাণ হওক তেওঁ আহিছে আপুনি সাৰ্ভ কৰিছে খাইছে বইছে গুছি গৈছে হিমানে কাৰোবাৰ লগত বহুত বেছি সম্বন্ধ ৰাখিম কাৰোবাৰ লগত একেবাৰে নাৰাখিম সেইবোৰ ভাল কথা নহয় সেইবিলাক কৰিবলৈ গৈ আমাৰ জীৱনৰ আমাৰ কি হৈছে আমাৰ টেনচন বাঢ়িছে আমাৰ বহুত বিষয় বাঢ়ি গৈছে বিষয় বাসনাত মানুহ আজি ইমান বেছি বিষয় বাসনাত সোমাই গৈছে যে মানুহ তাৰ পৰা ওলাব পৰা নাই ওলাই পেলাই নিজক চাবলৈতো সময় নোপোৱা হৈছে সেইভাবে মানুহে কয় মোৰ তাত টাইম নাই কোনোবাইতো কয় মৰিবলৈকো টাইম নাই টাইম ক'ত গৈ আছে আমি আনক চোৱাত আনৰ কথা চিন্তন কৰাত আনৰ পিছত ঘুৰাত আনে ক'ত কি কৰিছে সেইবিলাকত চকু দিয়াত আমাৰ টাইম বেছিখিনি গৈ আছে দেই সেইভাবে মানুহে কথাটো বেয়াকে ক'ব পাৰে কোনোবাই আপোনাক ক'ব পাৰে তোমাৰ কথাষাৰ মোৰ ভাল নালাগিল হেতু সময়তে আপুনি ক'ব বুজাই দিব যে মোৰ নেপথ্যত এটোহে ভাৱনা আছিল বেয়া নাপাবা আগলৈ মই মোৰ শব্দৰ প্ৰতি লক্ষ্য ৰাখিম কিন্তু সেই বুলে তেওঁৰ প্ৰতি আৰু বেলেগ ধৰণৰ ভাৱনা আপুনি মনলৈ নানিব সদায়
প্ৰত্যেকজন ব্যক্তিৰ ইণ্টেনশ্যনটো চেক কৰিব কি ভাৱনাৰে আপোনাক তেওঁ কথাষাৰ ক'বলৈ বিচাৰিছে দেই গতিকে এয়া হৈছে সৰু সৰু কথা জীৱনটো খুব সুন্দৰভাৱে উদযাপন কৰাৰ দ্বিতীয়তে হৈছে যে অকণ কথাতে আপুনি দুখ নল'ব বহু ব্যক্তি আছে অকণ কথাতে দুখ লৈ লয় তাৰমানে কোনোবাই কিবা এটা ক'লেহে তেওঁ দুখ পালে সেইটোৱে তেওঁক কিন্তু বহুত বেছি মনোবল কমাই পেলায় এইকেইটা কাম একেবাৰে কৰিব নাপায় সৰু কথাতে বেয়া পোৱা সৰু কথাতে প্ৰতিক্ৰিয়া কৰা সৰু কথাতে কিবা এটা সিদ্ধান্ত লৈ লোৱা এইবিলাকে আমাৰ মানসিক শক্তিক বহুত বেয়াকৈ ডিপ্লিট কৰে তললৈ নমাই লৈ আহে বহুত বেয়াকৈ কৰে দেই তাৰপিছত আমাৰ কি হয় যেতিয়া আমাৰ গ্ৰাফডাল যেতিয়া মনৰ মানসিক শক্তি গ্ৰাফডাল যেতিয়া তললৈ নামি আহে তাক উঠাবলৈ বহুত কষ্ট হয় কিহৰ কাৰণে নেগেটিভিটিৰ ওজন বাঢ়ি যায় তেতিয়া যদি এজন ব্যক্তিয়ে মোক বেয়া কৰিছিল এজন ব্যক্তিৰ সৰু কথাত যদি মই বেয়া পাইছিলোঁ বহু ব্যক্তিৰ কথাতে মোৰ বেয়া পাবলৈ মই আৰম্ভ কৰি দিওঁ লাহে লাহে সেই মানুহজনক এটা লেবেল লগাই দিয়ে সমাজত হয়নে এই অকমানতে বেয়া পাই চাবি দেই ইয়াৰ লগত ভালকৈ কথা পাতিবি বা ই বৰ সেনজিটিভ মানুহ ই বৰ সেন্টিমেন্টাল এনেকুৱা ধৰণৰ লেবেল মানুহে লগাই দিয়ে নে বাৰু সমাজত দিয়ে গতিকে নিজকে সহজ সৰল আৰু সৰু যোনেই যি নকক কিয় সৰু কথা ডাঙৰ কথা যি নকক সেয়া তেওঁৰ সংস্কাৰ তেওঁৰ ব্যক্তিত্ব আৰু তেওঁ কোৱা কথাহে সেয়া সত্য নহয় আমি সকলোৱে ক'বহে পাৰোঁ সেয়া মোৰ কাৰণে সত্য নহয় যোনে কৈছে তেওঁৰ বাবে ঠিক দেই গতিকে এইবিলাক বস্তু আমি যদি মানি চলো আমি যেতিয়া এইখিনি যদি জীৱনত যদি এইখিনি অকমান ধাৰণা কৰি ল'ব পাৰোঁ আমাৰ জীৱনটো বহুত সুখৰ আৰু আনন্দিত হৈ থাকিব সকলো সময়তে এতিয়া মনটো সুখী আৰু আনন্দিত কৰি ৰখাৰ সময় গতিকে মনটোক আনন্দিত আৰু সুখী এনেই নহ'ব আমি চেক কৰি থাকিব লাগিব ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ যে মই আজি ৰাতিপুৱা কিবা কথাত বেয়া পালোঁ নেকি কোনোবাই কিবা কওঁতে মই ফটককৈ প্ৰতিক্ৰিয়া কৰিলোঁ নেকি বা কোনোবাই তেওঁ কথাটো এনেকৈহে কৈছিল পৰ্যালোচনা কৰিব লাগিলে তেওঁ কোৱাৰ লগে লগে আপোনাৰ বেয়া লাগি যাব পাৰে কিন্তু আপুনি সেইটো কিন্তু ৰিচেক কৰিব দেই আকৌ ৰিচেক কৰিব ৰাতি যে তেওঁ কথাটো এনেকৈহে কৈছিল তেৰি মই বেয়াকৈ ভাবি ল'লোঁ নেকি দেই তাৰপিছতে সেই ব্যক্তিক মনত পেলাই ক'ব মোৰ তেনেকুৱা মোৰ ভাৱনা নাছিল মোক ক্ষমা কৰি দিবা মই তোমাক ভুল ভাবিলোঁ ফিনিছ কিন্তু সেইটোকে ইয়াত লৈ পেলাই যদি ঘূৰি ফুৰোঁ আমাৰ মানসিক শক্তি সেইবাবে একদম কমি গৈছে সেইবাবে আমি ডাঙৰ যিবিলাক আমাৰ জীৱনলৈ অহা ডাঙৰ পৰিস্থিতি ঘটনাত আমি সেইকাৰণে আজি হেণ্ডেল কৰিব নোৱাৰা হৈ গৈছোঁ দেই সেইবাবে আৰু কেইটামান কাম কেতিয়াও নকৰিব যোনে যি নকক যোনে যি আপোনাক নকক যোনে যি আপোনাৰ লগত কৰি নাথাকক কিয় আপুনি যিকোনো সিদ্ধান্ত লৈ নল'ব কাৰণ সিদ্ধান্ত এটা লোৱাৰ পিছত তাৰ পিছৰ যাত্ৰাটো বৰ বেছি দুখৰ আৰু বহুত বেছি পীড়াজনক হয় নহয় জানো আজি মানুহক সিদ্ধান্তই বেছি দুখ দিছে যিসকলে সিদ্ধান্ত লৈছে যে সম্বন্ধ ত্যাগ কৰাৰ সিদ্ধান্তই হওক বা যিয়ে সিদ্ধান্ত নহওক কিয় সেই সিদ্ধান্তই আজি মানুহক কি কৰিছে বহুত বেছি অৱসাদৰ ফালে লৈ গুচি গৈছে গতিকে যিটো এৰা ধৰা ধৰিবতো নাপায় কিন্তু এৰা ত্যাগ কৰা যিকোনো কথা বতৰাক আমি সহজে এৰি দিব পাৰিব লাগে যদিও বা আপোনাৰ লাগিছে যে তেওঁৰ কথাটো বহুত বেয়াকৈ তেওঁ কৈছিল সঁচাকৈ তেওঁৰ ইণ্টেনশ্যনো বেয়া আছিল তথাপিও আমি এৰি দিব লাগে কিয় সেই ব্যক্তিৰ নিজৰ সংস্কাৰ বেচৰাৰ সংস্কাৰে সেইটো নহ'লেনো কোনেনো বাৰু জানি বুজি আপোনাক ইমান বেয়াকৈ ক'ব কোনেনো বেয়া কথা ক'বলৈ বিচাৰে পৃথিৱীত যি ব্যক্তিৰ সংস্কাৰে তেনেকুৱা তেওঁ নিজেও নাজানে তেওঁ বেচৰা তাৰ দ্বাৰা আক্ৰান্ত হৈ আছে গতিকে আমি লৈ অহা বহু বেয়া সংস্কাৰ আমাৰ ভিতৰতে প্ৰতিপালন হৈ থাকে আমি নিজে চেক কৰিব লাগে যে আমাৰ ভিতৰত এইটো বেয়া গুণ এইটো ভাল গুণ এইটোক মই ৰাখিব নাপায় এইটোক মই এৰি দিওঁ এইটোহে মোৰ ভাল গুণ মই এইটোক ৰাখোঁ ৰাতি সেইবাবে শোৱাৰ আগত প্ৰত্যেক দিনে ৰাতি শোৱাৰ আগত সেই মনন চিন্তন চলাব লাগে দিনটোত মই কিবা সৰু কথাত বেয়া পালোঁ নেকি সেইবাবে ৰাতি সদায় শুওঁতে চেক কৰিব লাগে যে আজিৰ দিনটোত মই কিবা সৰু কথাতে কিবা কৰিব নলগীয়া প্ৰতিক্ৰিয়া কৰিলোঁ নেকি বা কোনোবাই কিবা কৈছিল তেওঁৰ নেপথ্যত তেওঁৰ ইণ্টেনশ্যন বেয়া নাছিল মই এনেই বেয়া পাই পেলালোঁ নেকি বা তেওঁৰ কথাটোনো কি কৈছিল এবাৰ আপুনি আকৌ ৰিচেক কৰিব দেই আৰু কোনেও কথাত এটা কঠোৰ সিদ্ধান্ত কেতিয়াও লৈ নল'ব তেওঁৰ সেই ব্যক্তিয়েনো কি কৈছিল সেই কথাটো আপুনি চেক কৰিব চাব ৰিমাইণ্ড কৰিব তাৰপিছত আপুনি তেওঁক ক্ষমা কৰি দিব যে সেয়া তেওঁৰ সংস্কাৰ তেওঁ কৈছিল
সি মোৰলৈ কেনেকৈ আহি মোক ডিষ্টাৰ্ব কৰিব পাৰে উদাহৰণস্বৰূপে আপোনাৰ ঘৰ পদূলি আপোনাৰ ঘৰৰ পদূলিত যদি কোনোবাই গাৰ্বেজৰ বাকচ এটা পেলাই থৈ যায় জাবৰি থকা যদি এটা পলিথিন পেলাই থৈ যায় আপুনি কি কৰিব সেই ব্যক্তিক আপুনি খুদাই এৰিবনে বাৰু নেৰে হয়নে সদায় পেলাই থৈ যায় এদিনটো আপুনি তাক ধৰিব ন ঠিক একেদৰে আজি মনুষ্যৰ বেয়া সংস্কাৰৰ যিবিলাক মানে সংস্কাৰ ব্যৱহাৰ কথা বতৰা সেইবিলাক সদায় আপোনালৈ আহি আছে এটা গাৰ্বেজৰ নিচিনাকৈ এটা কথা হ'ল সেইটো আপুনি ইয়াত ৰাখিবনে নে তাক ইগনৰ কৰিব নে তাক নাহিবলৈ আপুনি নিজৰ সুৰক্ষা বেহু বনাব গতিকে এই সুৰক্ষা বেহু বনোৱাৰ এটাই উপায় হৈছে মেডিটেশ্যন যি ব্যক্তি ৰাতিপুৱা শুই উঠি মেডিটেশ্যনৰ দিনটো আৰম্ভণি কৰে সেই ব্যক্তিক কোনো সৰু ডাঙৰ কথাই হঠাতে কেতিয়াও কোনো কাৰণত আঘাত কৰিব নোৱাৰে আক্ৰমণ কৰিব নোৱাৰে দেই সেইবাবে ৰাতিপুৱাই মেডিটেশ্যনৰ দ্বাৰা আৰু শুদ্ধ শক্তিশালী সংকল্পৰ দ্বাৰা ৰাতিপুৱাটো আপুনি সুৰক্ষিত কৰি লওক পৰমাত্মাৰ ছত্ৰছায়াত আপুনি নিজকে যেতিয়া সুৰক্ষিত কৰি ল'ব কোনো ধৰণৰ কথা বতৰা ঘটনা পৰিঘটনাই আপোনাক সহজে আপোনাক হিলাব নোৱাৰিব আপোনাৰ দিনটো শুভ হওক ওম শান্তি